ও মায়ে আইতা কতে এটা চলির বাইকত উঠি ও মই টাটা দি গুচি গেছি আপুনি বহুত জানো মোক মাষ্টৰে কৈছে তই বহুত জানা তোক পাছ কৰি দিলি তই অসমখন ধ্বংস কৰি ফেলবি মোক সেইকাৰণে আচ্ছা আপুনি মোৰ দেউতা হ'ব সীতাক ৰাৱণে হৰণ কৰিছিল হৰণ না পুৰণ হৰণ হৰণ সীতা ৱাজ ডিভাইডেড বাই ৰাৱণ তোৰ কি হৈছে কিয় কান্দি আহিছ মই পূজা যাব আহিছিলো এলো এটা টিউচন কৰিম কৰি পূজা যাব যাম মই আহিছিলো ও মায়ে আইতা কতে এটা চলিৰ বাইকত উঠি ও মই টাটা দি গুচি গেছি তোৰ নামটো কি মোৰ নাম ৰাজীৱ শৰ্মা পাঠক বৰুৱা কলিতা মোৰ এক মাহা উপাধি মোৰ এক মাহা মায়ে তাৰমানে প্ৰথমতে শৰ্মাৰ লগত বিয়া হৈছিল শৰ্মাৰ লগত বিয়া হৈ কিবা যে বগা চলা পিন্ধা দি আৰু চলিগিলাখান দি যায় সেই মন্দিৰ এটাক দি যায় মন্দিৰ এটা হাইকোৰ্টত সেনকে কটক দি যায় তাতে ড্ৰাইভাৰ কৰি আহিছি ড্ৰাইভাৰ কৰি আহিছি সেনকে ড্ৰাইভাৰ কৰি আহিছি ড্ৰাইভাৰ না ড্ৰাইভৰ্ছ সেনকে ভোজ মুঠতে কৰি আহিছি তাৰপাছত আৰু বৰুৱাৰ টাকা গেছি বৰুৱায়ক খেতছি গোটেই তাৰপিছত কলিতাৰ টাকা গেছি কলিতায়ক খেতছি আজি আৰু এটাৰ লগত গুচি গেছি শৰ্মা বৰুৱা এক মাহা আছে এক মাহা টিউচন কৰবি না মই টিউচন কৰিম তো কৰবি আচ্ছা তই ইমান প্ৰথম আহিছা তই টিউচন কৰবিতো কৰিম অসমীয়া তই অসমীয়াত ভাল মই অসমীয়াত ভাল মই কবিতা জানো আৰু আবৃত্তি কৰিব জানো মই আবৃত্তি কৰিব কোন ক্লাছত পঢ়া মই চতুৰ্থত পঢ়ো চতুৰ্থত পঢ়া মই চতুৰ্থত পঢ়ো কেইবাৰ পঢ়িছা চতুৰ্থতে মই 7বাৰ পঢ়িছো মই পাছ কৰে দিয়াই নাই মোৰ লগৰ বাহানে পাছ কৰি জানাৰ কাৰণে মই বিশ্বজিৎ আহাৰ বাকৰ লগতো পঢ়া বিশ্বজিতৰ লগতো পঢ়া তাৰ বিশ্বজিতৰ তিৰিটোৰ লগতো পঢ়া এতিয়া আপিগতাৰ লগতো পঢ়ি আছো মই বহুত জানো মোক মাষ্টৰে কৈছে তই বহুত জানা তোক পাছ কৰি দিলি তই অসমখন ধ্বংস কৰি ফেলবি মোক সেইকাৰণে দিয়াই নাই পাছ কৰি আচ্ছা তই আবৃত্তি জানা মই আবৃত্তি জানো ভালকে জানো মই দে আবৃত্তি এটা কৰচোন মই হম জৱাহৰলাল নেহৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এটা কালিয়া নদীও মই পাৰ পাই নেব আৰু জানো মই আৰু জানা কি জানা মই গান্ধীজীৰ দৰে হ'ম সদায় হিংসা পথত ৰম হিংসা পথেৰে জগত জিনিম আগত AK-47 ল'ম মই আৰু জানো মই হম কনকলতা অসমখন কৰি পেলাম মই ভংলা ফুটা তই সঁচাকৈ বৰ ভাল ষ্টুডেণ্ট মই জানোৱে এনেকুৱা ষ্টুডেণ্ট মই আগতে পাব লাগিছিল আচ্ছা আপুনি মোৰ দেউতা হ'ব তই শিকবা আহিছা ভালকে শিক আচ্ছা তই কি অসমীয়া জানাতো অসমীয়া জানো মই আচ্ছা অসমীয়া ব্যাকৰণ কাক বোলে অসমীয়া ব্যাকৰণ মই পটকে কৈ দিব পাৰিম কৈ দিছোন আজিকালি যে মোবাইল গিলাখানত ফেচবুক চাই অসমৰ যি চলি আৰু আপি গিলাখানে যি প্ৰেম কৰে কৰি যি অসমৰ ঘৰত যাই যি মাক আৰু দেউতাকক কৈ ব্যাকৰণ বুলি তাকে অসমীয়া ব্যাকৰণ বোলে মই বহুত জানো আচ্ছা অসমীয়া পদ কেইবিধে পদ 3বিধ কি আপদ বিপদৰ সম্পদ মই পদকে ক'ব পাৰো ছাৰ কাল কেই প্ৰকাৰৰ কাল এক মাহা কি কাল 4বিধ কি কচোন ইহকাল পৰকাল আৰু তাৰ জমকাল মহাকাল টেক্সি ৰাইড কি ভাল ষ্টুডেণ্ট মই বহুত জানা আছো ইয়াক মানে চন্দ্ৰৰ লগত পঠাব লাগিব এক্সামখনত আচ্ছা আপুনি মোৰ দেউতা হ'ব আচ্ছা তই ইংৰাজীতো জানা সেইবিলাক ইফালে পঢ়ব কাৰোবাৰ আচ্ছা ইংৰাজী জানা ইংৰাজীও জানো মই জানো ইংৰাজী জানো লিংগ আচ্ছা লিংগ কি লিংগ মই বহুতটা কি লিংগ 4টা কি পুলিংগ স্ত্ৰীলিংগ শিৱলিংগ আৰু কলিংগ আচ্ছা লিংগৰ ইংৰাজী কি জেণ্ডাৰ কি আলেকজেণ্ডাৰ মই পটকে ক'ব পাৰো এতিয়া মই একলাখা খুব জানা ল'ৰা আচ্ছা তই ইংৰাজী ট্ৰেন্সলেশ্যনটো জানা ট্ৰেন্সলেশ্যন ভালকে জানো আচ্ছা এটা ট্ৰেন্সলেশ্যন ধৰিম সেইটো কচোন কওক সীতাক ৰাৱণে হৰণ কৰিছিল হৰণ না পুৰণ হৰণ
সীতা ৱাজ ডিভাইডেড বাই ৰাৱণ মই বহুত জানা আছো এতিয়া আদাৰ অ'কে মই যাওঁ মাক লাগি মনত পৰছি মোৰ মই যাওঁ যা যা তই মই মাক লাগি মনত পৰছি কালি আহিম মই যাওঁ এতিয়া মই যাওঁ